বীৰজনাৰ পবিত্ৰ জন্ম জয়ন্তী 402 বছৰীয়া এই জন্ম জয়ন্তীত আমি শ্ৰদ্ধাৰে সেই বীৰ পুৰুষজনক আজিৰ দিনটোত সোঁৱৰিছোঁ আৰু লাচিত মৈদাম সংৰক্ষণ সমিতি তথা স্থানীয় ৰাইজৰ সহযোগিতাত আজি পূৰ্বৰ দৰেই যেনেধৰণে অনুষ্ঠিত কৰি আহিছোঁ আজি তাৰিখত তেখেতৰ সেই পুণ্যাত্মাক আমি স্মৰণ কৰি আজি তৰ্পণ কৰিছোঁ। ইতিমধ্যে দিনজোৰা কাৰ্যসূচী প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, ইয়াৰ পিছতে মৈদামত তৰ্পণ আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পণ এইকেইটা কাৰ্যসূচী হৈ গৈ আছে। ইয়াৰ পিছত আমি কাৰ্যসূচী ৰাখিছোঁ যে ইয়াত জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন হ'ব আৰু কুইজ প্ৰতিযোগিতা, আৰু তাৰ লগে লগে আমি এটা অনুষ্ঠান ৰাখিছোঁ, যিটো অনুষ্ঠান আমি ইয়াত যিসকলে এই অঞ্চলটোত আমাৰ লাচিত বৰফুকনৰ মৈদামত প্ৰথম পৰ্যায়তে তেখেতসকলে ইয়াত ভূমিদান কৰিছিলে আৰু তেখেতসকলক আমি এটা সম্বৰ্ধনা কাৰ্যসূচী এটাও ৰাখিছোঁ, চমু কাৰ্যসূচী। যিহেতু এইবাৰ আমাৰ হল নাই, আমাৰ যিটো হল ইতিমধ্যে ভাঙি নতুনকৈ নিৰ্মাণ কৰা হৈছে, এতিয়ালৈকে আমি বহলকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰা অনুষ্ঠিত কৰিবলৈ আমি বহলকৈ অনুষ্ঠিত কৰিবলৈ সক্ষম নহ'লোঁ। আৰু অন্য বছৰৰ দৰে জিলা প্ৰশাসনেও আমাৰ এই ক্ষেত্ৰত বিশেষ সহযোগিতা আমি আগবঢ়োৱা পৰিলক্ষিত নহ'ল। আমি স্থানীয় ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আজিৰ দিনটোৰ কাৰ্যসূচী সমাপন কৰিম। ধন্যবাদ। হয়, যিহেতু হয় ইয়াত তাৰপিছততো হৈ আছে, কিন্তু এতিয়া এইবাৰ আগৰ আমাৰ ডেপুটি কমিশ্যনাৰ থকালৈকে অৰ্থাৎ আয়ুক্ত থকালৈকে আমি ধুনীয়াকৈ অনুষ্ঠানটো কৰি গৈ আছিলোঁ, কিন্তু এইবাৰ বিশেষ তেখেতসকলৰ বিশেষ সহযোগিতা নহ'ল। আমি জনাইছিলোঁ তেখেতক, আমাৰ বৰ্তমানৰ যিজন আয়ুক্ত তেখেতক জনাইছোঁ যে এইটো কাৰ্যসূচীটো আমি কৰিবলৈ লৈছোঁ। তেখেতে গুৱাহাটীলৈ ক'লৈ যোৱাৰ কথা এটা ক'লে আৰু অন্য তেখেতসকলৰ অন্য কৰ্মচাৰীও ইতিমধ্যে এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ হোৱা নাই। আমি এই বীৰজনাৰ এই নিৰ্দিষ্ট দিনটোত আমি ভাবিছোঁ যে সেই পুণ্য আত্মাৰ আমি সদ্গতিও কামনা কৰাৰ লগতে সেই আমাৰ অসমখন ৰক্ষা কৰাৰ যিজন ব্যক্তিয়ে আমাক সহযোগিতা কৰিলে, অসমখন ৰক্ষাৰ ক্ষেত্ৰত তেখেতে বীৰত্ব প্ৰদৰ্শনেৰে মোগলক প্ৰতিহত কৰি অসমখন সুৰক্ষিত কৰি ৰাখিলে, সেই বীৰজনাৰ আজি জন্ম জয়ন্তীত আমি উলহ মালহেৰে পাতিব লাগিছিলে, কিন্তু আমি স্থানীয়ভাৱে অনুষ্টুপীয়াকৈ প্ৰতি বছৰ যেনেকৈ ধাৰাবাহিকভাৱে আমি পাতি আহিছোঁ, এই বছৰো পাতিছোঁ। 22 আৰু 23 এই দুটা বছৰ অৱশ্যে জিলা প্ৰশাসনৰ সহযোগিতা সম্পূৰ্ণ আছিলে, তেখেতসকলৰ লগত সহযোগিতা কৰি আমি বহলভাৱে অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি মাত্ৰ অনুষ্টুপীয়াকৈ অনুষ্ঠানটো কৰিবলৈ লৈছোঁ।